নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি অলৰেডি ক্লাস 6 ৰ হিষ্ট্ৰী চেপ্টাৰ নম্বৰ 1 আমি আলোচনা কৰিছো গতিকে আজি ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 1 ত কেনে ধৰণৰ এমসিকিউ কোৱেশ্চনছ হ'ব পাৰে সেই বিষয়ে আমি আজি ভিডিঅ'ত আলোচনা কৰিম গতিকে যদি আপোনালোকে ভিডিঅ'টি ভালদৰে চাইছিলে বা চেপ্টাৰ 1 আপোনালোকে পঢ়িছে তেতিয়াহ'লে ডেফিনেটলি আপোনালোকে এনসাৰছ বিলাক ক'ব পাৰিব গতিকে আৰম্ভ কৰিছো আজিৰ ভিডিঅ'তে প্ৰথম যেটো প্ৰশ্ন এটো হৈছে which rivers bank did the people live along with the ancient time ইয়াতে সুধিছে যে এনসিয়েন্ট টাইমত আমাৰ লোকসকল কোনটো নদীৰ পাৰত বাস কৰিছিলে এনসিয়েন্ট টাইমত ইয়াত অপচন আছে গংগা নৰ্মদা সুতলেজ আৰু নান অফ দিস গতিকে ইয়াৰ উত্তৰ কোনটো আমি আগত পাইছিলো আমি চেপ্টাৰ নম্বৰ 1 ত আমি আলোচনা কৰিছিলো যে আগত এনসিয়েন্ট টাইমত লোকসকল নদীৰ পাৰত তেওঁলোকে বেছি বাস কৰিছিলে বা সাগৰৰ পাৰত বাস কৰিছিলে ইয়াৰ কাৰণ কি আছিল যে সাগৰৰ পাৰত তেওঁলোকে বাস কৰে যাতে তেওঁলোকৰ যাতায়াতৰ সুবিধা হয় কাৰণ আগত পানীৰে সকলো যাতায়াত হৈছিল তাৰ ওপৰত তাত লাইভলিহুড তেওঁলোকে বিচাৰি পাইছিল সেইবাবে নদীৰ পাৰত বা পানীৰ ওচৰত তেওঁলোকে বসবাস কৰিছিল গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ বি নৰ্মদা গতিকে নৰ্মদা নদীৰ পাৰত বাস কৰিছিল এনসিয়েন্ট টাইমত গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈকে which city was established on the banks of Ganga তো ইয়াত সুধিছে যে গংগা নদীৰ পাৰত তলত উল্লেখ কৰা কোনখন সিটি এস্টাবলিশ কৰা হৈছিল বা স্থাপন কৰা হৈছিল গংগা নদীৰ পাৰত তো এটা অপচনত আছে মাগাধা বিন্দাস বট এ এণ্ড বি এণ্ড নান অফ দিস তো ইয়াৰ উত্তৰ কোনটো হ'ব ডেফিনেটলি আপোনালোকে পাৰিব উত্তৰ হ'ব অপচন নম্বৰ এ মাগাধা গতিকে গংগা নদীৰ পাৰত অৱস্থিত আছিল এখন সিটি ইয়াৰ নাম আছিল মাগাধা বৰ্তমান আমি যদি চাও কোড আছে বিহাৰত আছে মাগাধা তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 3 লৈকে from where did the Iranians and Greek come ইয়াতে সুধিছে যে ইৰানিয়ান আৰু গ্ৰীক সকল কৰ পৰা আহিছিল এই বিষয়ে আমি আলোচনা কৰিছো যে তেওঁলোক নৰ্থ ওয়েষ্টৰ পৰা আহিছিল নৰ্থ ইষ্টৰ পৰা আহিছিল নৰ্থ সাউথৰ পৰা আহিছিল নে ওপৰৰ এটাও নহয় তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ এ নৰ্থ ওয়েষ্ট উত্তৰ পশ্চিম দিশৰ পৰা তেওঁলোক আহিছিল এই বিষয়ে আমি আগত আলোচনা কৰিছো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 4 লৈকে where were the manuscript written যে manuscript তোৰ বিষয়ে আমি আলোচনা কৰিছিল ফাৰ্স্ট চেপ্টাৰটোতে গতিকে এই হস্ত লিপি বুলি কয় অসমত তো এই হস্ত লিপি বিলাক কোট লিখা হৈছিল অন পাম লিফ অন পিপল লিফ অন বানানা লিফ অন তুলসী লিফ একেবাৰে সহজ নিশ্চয় আপোনালোকৰ মনত আছে যে পাম গছৰ পাতত লিখা হৈছিল গতিকে অন পাম লিফ হ'ব প্ৰথম যেটো অপচন হেতু হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ ওপৰত আমি কি পাইছিলো যে গছৰ বাকলিটো লিখা হৈছিল ইয়াক বাৰ্চ ট্ৰি বুলি কোৱা হয় সো বাৰ্চ ট্ৰিৰ বাকলিটো লিখা হৈছিল গতিকে দুটা মনত ৰাখিব লাগিব এটা হৈছে পাম লিফত আৰু আনটো হৈছে বাৰ্চ ট্ৰিৰ বাকলিত লিখা হৈছিল তো এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 5 লৈকে হাউ ডিড পিপল অফ আন্দামান আইল্যান্ডস গেট देयर ফুড যে আন্দামান আইল্যান্ডত থকা মানুহবিলাকে বা লোকসকলে কেনেদৰে তেওঁলোকৰ ফুড কালেক্ট কৰিছিল বা ফুডৰ তেওঁলোকে খাদ্যৰ যোগান ধৰিছিল by fishing by hunting by collecting the forest products and 4 নম্বৰ অপচনত কৈছে all of this ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ 4 হ'ব তেতিয়া তেওঁলোকে ফিশিংৰ জৰিয়তে ফুড কালেক্ট কৰিছিল বাই হান্টিংৰ জৰিয়তে কৰিছিল আৰু যিবোৰ তেওঁলোকৰ ফৰেষ্ট এৰিয়া আছে তাত তেওঁলোকে বিভিন্ন ফ্ৰুটছ বিলাক কালেকচন কৰিছিল আৰু এনেদৰে তেওঁলোকৰ ফুড সংগ্ৰহ কৰিছিল গটেকিটা মাধ্যমৰ জৰিয়তে গতিকে উত্তৰ কোনটো হ'ব অপচন নম্বৰ ডি হ'ব এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 6 লৈকে what helps us to find out the records of hunters fishing folk etc এতিয়া ইয়াত তলত কোৱা হৈছে অপচন দিয়া হৈছে আৰ্কিঅলজি এষ্ট্ৰলজি বায়োলজি এণ্ড অল অফ দিস তো ইয়াৰে কোনটোৱে আমাক ৰেকৰ্ড বিলাক হান্টাৰ্ছৰ ৰেকৰ্ড ফিশিং ফকৰ ৰেকৰ্ড এইবিলাক ৰেকৰ্ড উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰে কোনটোৱে তো আমি এই বিষয়ে আগত পাইছো উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ হ'ব আৰ্কিঅলজি কাৰণ আৰ্কিঅলজিত কি হয় যে পুৰণি বস্তু বা অতীতৰ কিছু বস্তুৰ ওপৰত তেওঁলোকে গৱেষণা কৰে আৰ্কিঅলজিষ্টসকলে আৰু হেবিলাক ষ্টাডি কৰি তেওঁলোকে নতুন নতুন তথ্য তাৰ পৰা উদ্ধাৰ কৰে যে কোন সময়ৰ বস্তু হয় এটো কোন ৰজাৰ দিনৰ এইবিলাক ব্যৱহাৰ কৰা হৈছিল এইবিলাক তেওঁলোকে ফাইন্ড আউট কৰে গতিকে কোনে আমাক হেল্প কৰে আৰ্কিঅলজি হেল্প কৰে ঠিক আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 7 লৈকে ইন হুইচ ল্যাঙ্গুৱেজ ওয়াৰ দ্য মেনুস্ক্ৰিপ্ট ৰিটেন যে মেনুস্ক্ৰিপ্ট বিলাক কি ভাষাত লিখা হৈছিল আমি অলপ আগতে পালো যে মেনুস্ক্ৰিপ্ট বিলাক কোড লিখা হৈছিল ইয়াতে সুধিছে যে মেনুস্ক্ৰিপ্ট বিলাক কি ভাষাত লিখা হৈছিল আমি পাইছিলো তিনিটা ভাষাত লিখা হৈছিল তাৰে এটা আছিল সংস্কৃত ভাষা আনটো আছিল প্ৰাকৃত আৰু হেখৰটো আছিল তামিল ভাষা গতিকে অপচনত যদি চাও আমি এটা ভাষাৰ কথা উল্লেখ কৰা আছে হেতু হৈছে সংস্কৃত যেটো অপচন নম্বৰ
এড আছে বাকি দুটা আমি মনত ৰাখিব লাগিব প্ৰাকৃত ভাষাটো লিখা হৈছিল আৰু কিছু তামিল ভাষাটো লিখা হৈছিল এতিয়া আইছো নেক্সট কোৱেশ্চন নম্বৰ 8 লৈকে The Iranians and Greeks called the Indus যে ইন্দাসক ইৰানিয়ান আৰু গ্ৰীক সকলে কি বুলি মাতিছিল আমি পাইছিলো তো ইয়াৰ উত্তৰ কোনটো হ'ব অপচনত এড আছে হিন্দস বিড আছে বিন্দাস সিড আছে সুন্দাস আৰু ডিড কৈছে নন অফ দা এবভ গতিকে উত্তৰ কোনটো হ'ব একেবাৰে সহজ উত্তৰ হ'ব অপচন নম্বৰ এ হিন্দস বুলি কৈছিলে গ্ৰীক আৰু ইৰানিয়ান সকলে ইন্দাসক তো এতিয়া আইছো কোৱেশ্চন নম্বৰ 9 লৈকে They study about the remains of buildings made of stone and brick, paintings and sculpture. They explore to find tools, weapons, ornaments and coins. So ইয়াতে কোৱা হৈছে যে they study তেওঁলোকে study কৰে অধ্যয়ন কৰে কি অধ্যয়ন কৰে যে এটা বিল্ডিংৰ যিখিনি ভগ্নাৱশেষ থাকে ভাঙি চিঙি গৈ যিখিনি থাকে তো সেইখিনি তেওঁলোকে কি ষ্টন ব্যৱহাৰ কৰিছে কি ব্ৰিক ব্যৱহাৰ কৰিছে এইবিলাক তেওঁলোকে গৱেষণা কৰে কোন সময়ৰ হেতু বিল্ডিং হয় তো এইবিলাক তেওঁলোকে গৱেষণা কৰে পুৰণি পেইন্টিং হ'ব পাৰে স্কাল্পচাৰ হ'ব পাৰে তো তেওঁলোকে কি ফাইন্ড আউট কৰে যে টুলস যে পুৰণি দিনত বা অতীতত কেনে ধৰণৰ টুলস ব্যৱহাৰ কৰা হৈছিল ওয়েপনস কেনে ধৰণৰ ব্যৱহাৰ কৰা হৈছিল এইবিলাক তেওঁলোকে ফাইন্ড আউট কৰে বা কয়েন্স কেনে ধৰণৰ মুদ্ৰা ব্যৱহাৰ কৰা হৈছিল এইবিলাক ফাইন্ড আউট কৰে তো অলপতে পালো আমি এটো কাৰ লগত জড়িত আৰ্কিঅলজিৰ লগত জড়িত গতিকে যিয়ে এই ষ্টাডি কৰে তেওঁলোক কি বুলি কোৱা হয় আৰ্কিঅলজিষ্ট বুলি কোৱা হয় যেটো অপচন নম্বৰ এ আছে আৰ্কিঅলজিষ্ট তেওঁলোকে পুৰণি বস্তুবিলাকৰ গৱেষণা কৰে পুৰণি বস্তুবিলাক ষ্টাডি কৰে তেওঁলোকে তথ্যবিলাক উদ্ঘাটন কৰে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ এতিয়া আইছো আজি ভিডিঅ'ৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস এতলত তিনিটা স্টেটমেন্ট দিয়া আছে ইয়াৰে কোনটো শুদ্ধ হ'ব এটো আমি কনসিডাৰ কৰিব লাগে প্ৰথম স্টেটমেন্টটো হৈছে নৰ্মদা ভেলিজ আৰ্লি এগ্ৰিকালচাৰ যে নৰ্মদা ভেলি কাৰ লগত জড়িত আৰ্লি এগ্ৰিকালচাৰৰ লগত জড়িত গাৰো হিলছ কাৰ লগত জড়িত হান্টিং এণ্ড গ্যাদাৰিংৰ লগত জড়িত আৰু 3 নম্বৰত কৈছে মাগাধা কাৰ লগত জড়িত দ্য ফাৰ্ষ্ট বিগ কিংডমৰ লগত জড়িত গতিকে ইয়াতে তলত অপচন দিয়া হৈছে only 1 and 2 only 2 and 3 only 3 and all the above তো ইয়াৰ উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি only 3 মাত্ৰ 3 নম্বৰ যেটো স্টেটমেন্ট আছিল এই স্টেটমেন্টটো শুদ্ধ হয় যে মাগাধা আছিল প্ৰথমখন ডাঙৰ কিংডম মাগাধা কোড আছে আমি অলপতে পালো এতিয়া বিহাৰত আছে গংগা নদীৰ পাৰত আছিল তো এইখন সকলোতকৈ ডাঙৰ প্ৰথম ফাৰ্ষ্ট বিগ কিংডম আছিল মাগাধা গতিকে এটো আমি মনত ৰাখিব লাগিব তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি গতিকে এনে ধৰণৰ কোৱেশ্চনছ বিলাক আহিব পাৰে এনে ধৰণৰ কোৱেশ্চনছ বিলাক ইম্পৰ্টেন্ট হ'ব গতিকে চেপ্টাৰ বিলাক আমি পঢ়াৰ লগে লগে কেনে ধৰণৰ কোৱেশ্চনছ বিলাক ইম্পৰ্টেন্ট হ'ব হেকিনিও আমি চাব লাগিব বা জানিব লাগিব গতিকে এনে ধৰণে আমি চেপ্টাৰ বিলাক আমি আলোচনা কৰিম যেহেতু আমাৰ সময় হাতত যথেষ্ট আছে গতিকে এটা চেপ্টাৰ আমি আলোচনা কৰি গৈ থাকিম এতিয়া যদি ভিডিঅ'টি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব আপোনালোকে আৰু যদি চেনেলটি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটি সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নপৰিব তো আজিলৈ বিদায় লৈছো ধন্যবাদ